বন্ধুসকল জুবিনদাৰ কিছুমান আগৰ কথা শুনোৱা হওকচোন। জুবিনদাৰ সৰুকালৰ কথা বা অনামিকা এলবাম যেতিয়া ওলাইছিলে প্ৰথমতে, তেতিয়া জুবিনদাই কেনেকৈ উলিয়াইছিলে, কেনেকৈ কাম কৰিছিলে, বহু কথাই জুবিনদাই কৈছিলে মৃত্যুৰ আগত। শুনোচোন আহক বন্ধুসকল, জুবিনদাৰ মুখেৰে কি কৈছিলে। মোৰ নাছিলে বিশেষ মানে কি, খালি মই তেতিয়া মই কম্প'জাৰ হিচাপে মই বহুতে চিনি পায়, মই গান বনাওঁ, মোৰ পৰা বহুতে গান লৈ গৈছে, ৰেডিঅ'ত গাইছে, ৰেডিঅ'ত অডিশ্যন দিবলৈ মই গান লৈ যায়। যোৰহাটত তেনেকুৱা আছিলোঁ মই। চ' মই বাহিৰত গান গাবলৈ গ'লে মই নাগাওঁ, লগৰ ল'ৰাৰ মাজত গাওঁ, মেহফিল বহিলে গাওঁ, কাৰোবাৰ ঘৰত, মোৰ কাজিনৰ ঘৰত কেতিয়াবা আমি বহোঁ। আমাৰ এটা গ্ৰুপ আছিলে যোৰহাটৰ, পবিত্ৰ মাৰ্ঘেৰিটাৰ এটা মোৰ সদস্য আছিলে গ্ৰুপৰ, মোৰ দাদু আছিলে, মোৰ কাজিন। বৰ্ণালী পূজাৰী আমাৰ এক্ট্ৰেছ আছিলে, যৌৱন হেমনি কৰে, তাইও মাজে মাজে আমাৰ লগত আড্ডা মাৰে। চ' ধুনীয়া এটা গ্ৰুপ আছিলে আমাৰ, নাটক, গান, সংস্কৃতি। চ' সেইধৰণে আমি আগবাঢ়িছিলোঁ। আৰু গুৱাহাটী আহি মই তেতিয়া নতুনকৈ গুৱাহাটী আহিছোঁ, বিবুৱাত এডমিশ্যন ল'লোঁ হয়, কলেজত যাবলৈ সময় নাথাকে, মই কীবৰ্ড বজাই ঘূৰি ফুৰোঁ বেলেগৰ লগত। চ' তাৰপিছত হঠাৎ ভাবিলোঁ বোলো, মোক লগৰবিলাকে কৈ থাকে যে তই ভাল গাৱ দেখোন, তই এলবাম এটা কৰ। মোৰ গোৱাত কনফিডেঞ্চ আছিলে বাৰু, কিন্তু কেনেকেনো এলবামটো কৰিম, কেনেকেনো কি কৰিম সেইটো নাজানিছিলোঁ। 8টা গান লাগে, 8টা গান লাগিব, মোৰ গান ৰেডি আছে, কিন্তু গান মোৰ প্ৰায় 15টা-20টা গান ৰেডি আছে তেতিয়া। তই চিলেক্ট কৰিলোঁ বোলো 8টা গান কৰোঁ, পইচা অলপ আছিলে গোটাই মেলি, মাৰ পৰা অলপ ল'লোঁ, মোৰ পৰা অলপ আছিলে, মই কীবৰ্ড বজাই বজাই পোৱা পইচা গোটাই মেলি মানে টোটেল 80,000 মান টকাত গোটেই এলবামটো কৰিলোঁ। তাৰপিছত দেৱক লগ পালোঁ, আমাৰ এনেকে প্ৰডাকশ্যনৰ মালিক। নৱ বেছি এক্টিভ আছিলে, নৱ আছিলে, দেৱও আছিলে। দেৱহঁতে মোক এটা এলবামৰ কাম দিলে, এইটো অনুৰাধা বুলি, অনুৰাধা পৰুৱালে গাইছিলে যে তুমি মিউজিক কৰা, তোমাৰ গানৰ সুৰবিলাক ভাল লাগিছে। গোটেই মিউজিকখিনি মই কৰিলোঁ। তাৰপিছত মোৰ দাদা আছিলে উৎপল শৰ্মা, উৎপলে মিউজিক গোটেই এৰেঞ্জমেণ্টটো চাই দিলে। ষ্টুডিঅ' মই দেখাই নাই তেতিয়া, প্ৰথম অলপ দেখিছোঁ আৰু ষ্টুডিঅ'ত যাওঁ, এনেকৈ ৰেকৰ্ডিং হয়, এনেকৈ হয়, অ'কে। তাৰপিছত খালি মোৰ কামখিনি বৰ ফাষ্ট হৈছিলে। মই অনামিকাৰ গানৰ ডাবিং মই বম্বেত কৰিছোঁ, বাকীখিনি মিক্সিং চিক্সিং ভূপেন উজীয়ে কৈছে আমাৰ ইয়াত। কবিতা কৃষ্ণমূৰ্তি যেতিয়া মই ডাব কৰাবলৈ গ'লোঁ, প্ৰথম বম্বে গৈছোঁ, গৈ মই বোলো মই মোৰ ডাবিংটো ইয়াতে কৰি দিওঁ। 8টা গান মই 1.5 ঘণ্টামানত গাই দিলোঁ। ষ্টুডিঅ' চাউণ্ড ইঞ্জিনিয়াৰজন আছিলে জাভেৰী চাহাব বুলি, বহুত পুৰণা তেওঁ ঢুকালে চাগে। তেওঁ মানে হাঁহিছে, তেওঁ কৈছে তোৰ নিচিনা ছিংগাৰ আহিলে আমাৰ ষ্টুডিঅ' বন্ধ হৈ যাব। মানে 8টা গানত মানুহে 15 ঘণ্টামান লগাই গাওঁ, তই 1.5 ঘণ্টাত গাই শেষ কৰি পেলালি। মই বোলো মই জুই হৈ আছোঁ, উপায় নাই এতিয়া মানে অকল ফায়াৰ কৰিব লাগে। 1.5 ঘণ্টামানত 8টা গান গাই সঁচাকে একুৰা জুই তেতিয়া পুৰা গাত আছিলে আৰু তেতিয়া মানে। আৰু সেই তই কোৱা বস্তুটো মই তেতিয়া দেখি আছিলোঁ যে আমাৰ নিজস্ব ধাৰা এটা নাই মিউজিকৰ। বম্বে ষ্টাইলৰ গান, বম্বে ছিংগাৰে গায়। আমাৰ নিজস্ব ধাৰা এটা লাগে, এনেকুৱা ছিংগাৰ এটা কোনোবা লাগিব যি লিড কৰিব পাৰে, নতুন ধৰণৰ এটা ধাৰা। তাৰপিছত সেই গোৱাৰ পিছত অনামিকাৰ পৰা এটা সৃষ্টি হ'ল। তাৰপিছত অনামিকাৰ পিছত মই মায়া কৰিছোঁ, মায়াক মই এষ্টাব্লিছ হৈ গ'লোঁ ধুনীয়াকৈ যে ই এটা ষ্টাইল আছে, চবে গম পোৱা হ'ল। আৰু মই সেইটোৱে বিচাৰিছিলোঁ যে মোৰ ষ্টাইলটো মানুহে গম পাওক, যে মই কি ধৰণৰ গান গাওঁ, মোৰ এটা সুৰৰ ষ্টাইল আছে, মোৰ লিখাৰ এটা ষ্টাইল আছে। চ' সেইটো এষ্টাব্লিছ কৰাটো আটাইতকৈ ডাঙৰ পইণ্ট আছিলে। আৰু সেইটো চেলেঞ্জৰ কথা, চেলেঞ্জিং। ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি আমাৰ ভূপেন মামাহঁতৰ ষ্টাইলটো একেবাৰে বেলেগ, ডিফাৰেণ্ট ষ্টাইল। মই অকণমান ৰক অৰিয়েণ্টেড, অকণমান ফকু আছে মোৰ মাজত। ভূপেন দা, জুবিন গাৰ্গৰ মাজৰ এছোৱা সময় আমাৰ জেপি দা, চাৰু দা, দীপ দত্ত, এইসকল। জেপি দাহঁত অলপ ৱেষ্টাৰ্ণাইজ আছিলে, কিন্তু ভাল পাওঁ জেপি দাহঁতক। গতিকে সেইবোৰ বোলো এটা নতুন ধাৰা সৃষ্টি কৰাটো বৰ ডাঙৰ কথা। আৰু ধাৰাটো এষ্টাব্লিছ কৰাটো। যোৰহাটত গৈ মানে যেতিয়া অনামিকা ৰিলিজ কৰিছে, বহি আছোঁ, গুৱাহাটীত পূজা চলি আছে, বোলে কি বা হয় এলবাম ৰিলিজ হ'ল, দেখিছোঁ চবতে বাজিছে, মানুহে ভাল পাইছে তাৰমানে। তাৰপিছত নেক্সট আকৌ বাণিজ্যিকভাৱে পইচা হাতলৈ ঘূৰি আহিল, 80,000 টকা আহিল নে? আহিলে অনামিকা মাজে হিট এলবাম। অনামিকা কেছেটটোতো হিটেই হৈছে, ছুপাৰ হিট এলবাম। পইচাখিনি ঘূৰি আহিলে, পইচা ঘূৰি আহিলে। মানে মাৰ্কেটিং নিজেই কৰা, মাৰ্কেটিং এনেকৈ কৰি দিছে। চব পইচা ঘূৰাই পালোঁ। তাৰপিছত আকৌ মায়া কৰিলোঁ, আশা কৰিলোঁ, তাৰপিছত ৰৈ থকা নাই আৰু। তাৰপিছত খালি মই চেঞ্জ হৈ গৈ আছোঁ মানুহটো, যিমান দিন কাম কৰি গৈ আছোঁ। আকৌ বম্বেলৈ গ'লোঁ, বম্বেত কাম কৰিলোঁ, আকৌ ঘূৰি আহিলোঁ। এতিয়া বম্বে বেয়া পাওঁ। একেলগে যিকেইটা এলবাম ওলাইছিলে
সেইটো এটা ধুনীয়া চিৰিজ আছিলে পিছত NK প্ৰডাকশ্যনে সেইটো বোধকৰো MP3 ফৰ্মেটতো উলিয়াই দিছিলে কৰিছে। তাৰপিছত চিনেমা সোমালো, মুনিন বৰাক লগ পালো। মুনিন দাক চিনেমা মিউজিক মই কৰা নাছিলো। সেইখিনি কথালৈ আহোঁ। মই তাৰ আগতে প্ৰথম এটা কথা মনলৈ আহিছে, বিহু গোৱাটো ইণ্টাৰেষ্টিং। মই বিহু গোৱা নাছিলো। মই প্ৰথম ওলোৱাৰ পিছত প্ৰায় অনামিকা বা সেই ঢৌটো যেতিয়া আহিছিলে, মই 96 মানলৈকে বিহু গোৱা নাই। কাণত এইবিলাক আছে, চুলি তুলি দীঘল। তেতিয়া আগৰ প্ৰজন্মৰ 2-এজন মিউজিক ডাইৰেক্টৰ তেওঁলোকে মোৰ সন্মুখতে কৈছিলে মই বিহু গাব নোৱাৰো বুলি, জুবিন গাৰ্গ এইটো এটা ঢৌ চুলি দীঘল কৰি কেইদিন চলিব, এটা বিহু গাওকচোন, এটা বৰগীত গাওকচোন, এটা টোকাৰী গীত গাওকচোন, তেতিয়া চাম। চব গাই দিলো, অকল বিয়া নাম গাবলৈ বাকী আছে। অকল বিয়া নাম বাকী থাকিল। আৰু জনগোষ্ঠীয় গীতো গোটেই নৰ্থ ইষ্ট, গোটেই ট্ৰাইবেল যিমান আছে লক্ষ গান, হাজাৰ গান গাইছো। চ' সেইবিলাক চেলেঞ্জিং আছিলে মোৰ কাৰণে। আৰু তাৰপিছত বিহু, আৰু এই যে মানুহে প্ৰথম যিটো পক্ষই সমালোচনা কৰিছিলে সেই সমালোচনাখিনি পজিটিভ বিহুত এটা মস্ত ইণ্ডাষ্ট্ৰী হৈ থাকিলে। তাৰপিছত বিহুলৈও চেঞ্জ আহিছে। আনকি যি সময়ত একদম প্ৰতিষ্ঠিত আমি খগেন দাহঁতৰ লাষ্টত মানে বিহু ৰেকৰ্ডিং বুলি ক'লে মোৰ মাথাটো গৰম হৈ যোৱা হ'ল। ডেইলি 15টা 20টা গান গাব লাগে। মানে মডাৰ্ণ মিউজিকৰ নিচিনাকে বিহু গীতলৈও চেঞ্জ আহিছে। কিন্তু 1.5 লাখ 2 লাখ কেছেট চেল হয় বিহু, ধেমালি কথা নেকি? এইটো মানে নতুন কথা আহিছে বিহুলে, চব ওলাই আহিলে, বিমান ডাঙৰ গোটেইবিলাক চব ওলাই আহিলে। এটা মস্ত ইণ্ডাষ্ট্ৰী এটা। মোৰ সেইটোৱে হেপিনেছ যে মই অন্ততঃ চবৰ কাৰণে এটা ইণ্ডাষ্ট্ৰী গ্ৰ' কৰিব পাৰিছো। এটা সময়ত এডনীয়াকে খগেনদাৰ কেছেট কিছু চলিছিলে, তাৰ বাহিৰেতো আৰু নাছিলেই কেছেট, নচলে কেছেট। আৰু তাৰপিছত বিহুলৈ যিসকলে খাই বছৰটো, তেনেকুৱা সকল সংগীত পৰিচালকো বিহুৰ আহি অন্ততঃ বিহুটো জুবিনৰ হতুৱাই ঢুলীয়াটোৰ পৰা আৰম্ভ কৰি মানে বিহু বনোৱা কম্প'জাৰজনলৈকে সকলোৰে হাতলৈ পইচা, গগনা বজোৱা মানুহজনলৈকে চবে পইচা পাই আছে। এটা ইণ্ডাষ্ট্ৰী গ্ৰ' কৰিলো। এতিয়া প্ৰথম এলবামটোত যেতিয়া হিৰুদাৰ গান এটা লোৱা হ'ল, তেতিয়া মই দৰ্শককো কওঁ, জুবিন গাৰ্গে হীৰেণ ভট্টাচাৰ্য হিৰুদা চবৰে আপোন, গতিকে জুবিনে গানটো ক'ৰবাত পাই গানটো ভাল পাইছে যে এইটো সুৰ কৰিব লাগে। গতিকে হিৰুদাৰ ওচৰলৈ আহি হিৰুদাৰ পাৰ্মিশ্যন ল'বলৈ জুবিনৰ সময় নাই। জুবিনে অলৰেডি গানটো গায়ে দিলে, অনামিকা ওলাই গ'ল। কিন্তু তাৰ মাজত জুবিনৰ এটা বিশেষত্ব আছে, সেইটো মই ক'ব খুজিছোঁ কি, তাৰ কেইবাবছৰৰ পিছত, এইটো হিৰুদাই কোৱা কথা, তেওঁ এবাৰ যোৰহাটলৈ গৈছিলে। তাত দেৱ বৰকটকীক লগত লৈ জুবিন গৈছে হিৰুদাক লগ পাবলৈ, আৰু হিৰুদাক কৈছে যে আপোনাৰ গান এটা মই গাইছিলোঁ, এইটো আপোনাৰ গীতৰ মাননি। বোধকৰো তই 300 টকা হিৰুদাৰ হাতত দিছিলি, কিবা এটা দিছিলি। গতিকে হিৰুদাই তেতিয়া অলৰেডি হিৰুদাই কেছেটটো শুনিছে। হিৰুদাই মোক সুধিছিলে যে তুমি যে মোক নুসুধিলে যে গানটো কৰি পেলালা। মই বোলে আপুনি কিতাপখনৰ নাম দিছিলে তোমাৰ গান। মই ভাবিলো এইটো মোৰ গান মই কাৰণে কৰি পেলালো, আৰু তাকো হাঁহিছে। আৰু তাৰপিছৰ পৰা হিৰুদাৰ লগত বন্ধুত্বটো বেলেগ হৈ গ'ল। হিৰুদাই কৈছে এঠাইত, কোনোবা এঠাইত বাপেক পুতেক নিচিনা হৈ থাকিল। সেইখিনিলৈ আহিম মই। তাৰ আগতে হিৰুদাই এঠাইত কৈছে যে গানৰ স্থায়িত্ব কথাৰ ওপৰত নিৰ্ভৰশীল। ভূপেন হাজৰিকা, বীৰেন দত্তৰ গানৰ কথাৰ বাবে সেই গানবোৰ আজিও মানুহৰ মনত ৰৈ গৈছে। জুবিনে অসমৰ একেটা ধাৰাৰ একেটা সুৰীয়া গানৰ মাজত এটা জোকাৰণি আনি দিলে বুলি কৈছে তেওঁ। তাৰমানে সেই মই কোৱাটোৱেই একঘেয়ামী হৈ গৈছিলে গানত, কথাত, সুৰত, চবতে। সেইটোত জুবিনে এটা জোকাৰণি আনি দিলে বুলি ক'লে। এতিয়া মোৰ প্ৰশ্নটো তাৎক্ষণিক এই মুহূৰ্তত সুধিব লগা হ'ল কি, জুবিনে সেই জোকাৰণিটোতে থাকিব নে স্থায়িত্বৰ কাৰণে ভাল লিৰিক্সৰ ওপৰত গুৰুত্ব দিব? আৰু মোৰ গান দেখোন ঢেৰ আছে ভাল লিৰিক্স আছে, তথাপিও গোটেই গানখিনিৰ মাজত এনেকুৱা শুনিছো ক'ৰবাত সুৰে লৈ গৈছে, সুৰে মানুহক ইমান মোহাচন নকৰে যে কথা তাত গৌণ হৈ গৈছে। কিছুমান মানে চিটুৱেশ্যন ৱাইজ কিছুমান গান লিখিবলগীয়া হয়। প্ৰত্যেকটো গান মই সেই ধৰণে লিখিব নোৱাৰো, প্ৰথম কথা। তাৰ মাজত লিখি থাকো। আৰু মই কিছুমান মানে আনুষংগিক বস্তু কিছুমান ভাবি লওঁ। এতিয়া চিলা গানটো মই কৰিলো, মই হঠাৎ ব্ৰেইনলৈ আহিলে যে বোলে চিলাক লৈ পেলাইতো কোনো গান লিখা নাই। এই এটা ভূপেন হাজৰিকা বৰদৈ চিলা বুলি গান আছে, সিমানেই চাগে। তাৰ বাদে আমাৰ মনটোতো চিলা নিচিনা শুই থাকিব বিচাৰে, সৰুকালটো মনত পৰে। চিলাক লৈ এটা গান কৰো। চিলাখন মই গানটোত মই কি কৰিলো, মই প্ৰেমিক কৰি পেলালো। সেইকাৰণে লিখিছো যে সূতা কাটি গ'লেও মই তোৰে ঘৰ পাওঁ, মই ঘূৰি পৰি তোৰ ঘৰতে পৰিম আহি। আৰু এটা তাৎপৰ্যপূৰ্ণ কথা, জুবিন নিজে এগৰাকী ভাল গীতিকাৰ। এইটো মেটাফৰ বুলি কয়, এটা হ'ব নোৱাৰো। ৰৈ ৰৈ বিনালে এইবিলাক মোৰ গান আছে, মায়াবিনী, এইবোৰ। কিন্তু এইছোৱাৰ সময়ত আমাৰ শ্ৰোতা দৰ্শকসকলে, যিসকলে জুবিন গাৰ্গ যিসকলে শুনা অজস্ৰ শ্ৰোতা, তেওঁলোকে ভালকে মন কৰিলে বা এলবামটো চালে গম পাব, জুবিনে নিজৰ সংগীত পৰিচালনাত যিমান চিনেমা কৰিছে বা নন ফিল্ম এলবাম কৰিছে, তাত
কিছু নতুন প্ৰজন্মৰ গীতিকাৰো জন্ম দিছে সেইবিলাক গীতিকাৰ হয়তো জুবিনে গাই নিদিয়া হ'লে হয়তো তেওঁলোক গীতিকাৰ নহ'লহেঁতেন তেওঁলোকেও আজি পইচা পাইছে পাৰিশ্ৰমিক পাইছে গীত লিখি পেলাই গতিকে সেইবিলাক ক্ষেত্ৰতো কিছুমান জুবিন গাৰ্গৰ ভিতৰত থাকে যে অকলে মই আগুৱাই যাওঁটোৱেই নহয় আৰু কাৰোবাৰ এজনক আগুৱাই নিয়াৰ প্ৰচেষ্টাটো জুবিনে সকলো ক্ষেত্ৰতে কৰি আহিছে মই এটা চিনেমা কৰিলে মই গানবোৰ ভগাই দিওঁ মই 5টা গান যদি থাকে মই খুব বেছি 1টা বা 2টা লিখোঁ বাকী মই ভগাই দিওঁ ৰাহুলে লিখে সমীৰে লিখে নতুন আৰু কোনোবা সমীৰ ৰাহুল গৌতম শৰ্মা এইবিলাক একেবাৰে অতি কম বয়সীয়া ল'ৰা কিন্তু ইমান সিহঁতে লিখে ইমান আৰু কেইটামান ল'ৰা আছে মই তাহাঁতকো লিখাম গতিকে তাহাঁতক আগুৱাই নিয়াটো মোৰ আচলতে দায়িত্ব বুলি ভাবোঁ এতিয়া মই এতিয়া 50 বছৰ হ'ব আৰু 2 বছৰ পিছত চ' সেইটো মোৰ দায়িত্ব বুলি ভাবোঁ সেইটো পালন কৰি আছোঁ ইয়াৰ পিছত আৰু এটা মই কথা সুধোঁ